আমাৰ এনে কিছুমান ভুলৰ কাৰণে আমি পশু যোনিত জন্ম ল'ব লগা হয়। আপুনি কেতিয়াবা ভাবিছেনে বাৰু কোনটো পাপ কৰাৰ কাৰণে পিছৰ জন্মত কুকুৰৰ জন্ম ল'ব লগা হয়? কোনটো কৰ্মই মানুহে সাপৰ জন্ম ল'ব লগা হয়? আৰু কোনটো অধৰ্মই মানুহক পিছৰ জন্মত কীট পতংগৰ যোনিত জন্ম পাব লগা হয়? এই গভীৰ জ্ঞান ভগৱান শ্ৰীকৃষ্ণই গৰুদেৱক ব্যাখ্যা কৰিছিল। তেতিয়াহ'লে বলক এই আধ্যাত্মিক কথাৰ দ্বাৰা আমি আমাৰ কৰ্ম আৰু আমাৰ চৰিত্ৰ আমি কেনেকৈ চিনিব পাৰোঁ এই সম্পৰ্কে ভগৱান শ্ৰীকৃষ্ণৰ মুখেৰেই জানি লওঁ। তেতিয়াহে আমি বুজিব পাৰিম আমি কোনখিনি কাম কৰিব লাগে আৰু কোনখিনি পাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে। এদিনৰ কথা, গৰুৰদেৱ এদিন ভগৱন্তৰ ওচৰলৈ আহিছিল। গৰুৰদেৱৰ মুখত গভীৰ চিন্তা দেখিবলৈ পোৱা গৈছিল। মনৰ ভিতৰত এটা প্ৰশ্নই গৰুৰদেৱক অস্থিৰ কৰি তুলিছিল। প্ৰণাম প্ৰভু, মই লক্ষ্য কৰিছোঁ কিছুমান জীৱই মৃত্যুৰ পিছত পুনৰ মনুষ্যৰ জন্ম ল'ব নোৱাৰে। কোনোটো জীৱই কুকুৰৰ জন্ম পাইছে, আন কোনোটোৱে সাপৰ জন্ম পাইছে আৰু কিছুমান জীৱ কীট পতংগ হৈ জন্ম লৈছে। এইখিনি দেখি মই আচৰিত হৈছোঁ প্ৰভু। কৃপা কৰি আপুনি মোক ক'বনে এনে কোনটো পাপ আছে যিটো কাৰণে মনুষ্যই পশুৰ যোনিত জন্ম ল'ব লগা হয়? প্ৰভু, ভগৱন্তই মুখত এটা মিঠা হাঁহি লৈ গৰুৰদেৱলৈ চালে। গহীন মাতেৰে ক'লে, গৰুৰদেৱ, তোমাৰ প্ৰশ্নটো মহত্বপূৰ্ণ। এয়া কেৱল তোমাৰেই ভাৱনা নহয়, সমগ্ৰ মানৱ জাতিৰ কাৰণে চিন্তা কৰিবলগীয়া বিষয়। কৰ্মৰ ফল সূক্ষ্ম, কিন্তু বুজি পোৱা ইমান সহজ নহয়। অকণমান সময় ৰৈ ভগৱন্তই আকৌ ক'লে, আজি তোমাৰ প্ৰশ্নৰ উত্তৰ এটা কাহিনীৰ দ্বাৰা দিবলৈ চেষ্টা কৰিম। আজিৰ এই ব্যাখ্যা প্ৰত্যেকজন মানুহৰ কাৰণেই প্ৰেৰণাদায়ক হ'ব, যিসকলে নিজৰ কৰ্ম আৰু ইয়াৰ পৰিণাম জানিব বিচাৰিছে। এইখিনি কৈয়ে ভগৱন্তই নিজৰ ব্যাখ্যা আগবঢ়ালে আৰু গৰুদেৱে একান্ত মনেৰে শুনিবলৈ আৰম্ভ কৰিলে। গৰুদেৱ, বহুদিনৰ আগৰ কথা। এখন গাঁৱত এজন ব্ৰাহ্মণে বাস কৰিছিল। সেই ব্ৰাহ্মণজনৰ ঘৰখন ধুনীয়া নাছিল যদিও সেই গৃহত শান্তিয়ে বাস কৰিছিল। ব্ৰাহ্মণজনে বেদ বেদান্তৰ ভৰপূৰ জ্ঞান ৰাখিছিল। তেওঁৰ জীৱন নিয়ম আৰু সংযমৰ মাজেৰে পাৰ হৈছিল। তেওঁৰ লগত তেওঁৰ পত্নী আছিল, যিগৰাকী অত্যন্ত শান্ত, সৰল আৰু ধৰ্মপৰায়ণ আছিল। দুয়োজনৰে জীৱন ইজনে সিজনক বুজি পোৱা আৰু সন্মানেৰে পাৰ হৈছিল। ব্ৰাহ্মণৰ পত্নীগৰাকী সদায় ব্ৰহ্ম মুহূৰ্ততে উঠিছিল। তেনেকৈয়ে গা পা ধুই চাফ চিকুণ বস্ত্ৰ পৰিধান কৰিছিল। লগে লগে সকলোতকৈ প্ৰথমে তুলসীৰ তলত জল অৰ্পণ কৰিছিল, বন্তি জ্বলাইছিল আৰু পবিত্ৰ মনেৰে প্ৰাৰ্থনা কৰিছিল। এয়া তেওঁৰ কাৰণে অকল নিয়ম নাছিল, শ্ৰদ্ধাৰে ভৰা এক ভাৱধাৰা আছিল। ঘৰখনৰ প্ৰত্যেকটো কাম মনোযোগেৰে কৰিছিল। যিমানেই কাম নহওক কোনো আপত্তি নকৰাকৈ সকলো কাম নিয়মৰে আগবঢ়াই লৈ গৈছিল। তেওঁৰ ঘৰখনত ধন অন্ন আস্থাৰ কোনো কম নাছিল। গাঁওখনৰ মানুহে ব্ৰাহ্মণজনক সন্মান কৰিছিল আৰু যদি তেওঁলোকে কেতিয়াবা বিপদত পৰিছিল সেই ব্ৰাহ্মণজনৰ ওচৰতেই পৰামৰ্শ ল'বলৈ আহিছিল। এই গোটেইখিনিৰ মাজতে তেওঁলোকৰ মাজত এটা অভাৱ আছিল। সেই অভাৱে দুয়োজনকেই বাৰুকৈয়ে চিন্তাত পেলাইছিল। তেওঁলোকৰ কোনো সন্তান নাছিল। বিবাহৰ কেইবাবছৰো পাৰ হ'ল, কিন্তু শালি চোতালখনে তেওঁলোকৰ মনত দুখ দিছিল। এদিন সন্ধিয়াৰ সময়ত ব্ৰাহ্মণজনে তেওঁৰ পত্নীৰ ওচৰলৈ আহিল আৰু তেওঁক ক'লে, মোৰ জীৱনত মই যি পালো এই সকলোখিনি ঈশ্বৰৰ কৃপাতে পাইছো, কিন্তু মনৰ কোনোবাটো চুকত এটা অভাৱে সদায় খুন্দিয়াই থাকে। ক'ৰবাত চাগে আমি কিবা ভুল কৰিছো, যাৰ কাৰণে সন্তানৰ সুখ আমি লাভ কৰিব পৰা নাই। পত্নীগৰাকীয়ে শান্ত মাতেৰে ক'লে, স্বামী, ঈশ্বৰে যিখিনি কৰে সেইখিনিৰ দ্বাৰা আমাৰ কল্যাণৰ কাৰণেহে কৰে। হয়তো আমাক ভগৱানে পৰীক্ষা কৰি চাইছে। আমি অধৈৰ্য হ'ব নালাগে, ঈশ্বৰৰ ওপৰত মোৰ বিশ্বাস আছে। ইয়াৰ পাছত তেওঁলোকে শুদ্ধ মনেৰে ঈশ্বৰক তেওঁলোকৰ নিবেদন জনালে। ব্ৰাহ্মণজনে ব্ৰত পালন কৰিছে, দান দিছে আৰু তীৰ্থ ভ্ৰমণ কৰিছে, ঈশ্বৰৰ নাম প্ৰচাৰ কৰিছে। তেওঁ সদায় ভগৱানক এটাই প্ৰাৰ্থনা কৰে, কিন্তু সন্তানৰ নহয়, মাত্ৰ সৎ বুদ্ধি আৰু শুদ্ধ পথেৰে আগুৱাই নিয়াৰ
বিয়াৰ আহ্বান, কিন্তু মনৰ চুকত এটা কোমল ইচ্ছায়ো বাস কৰিছিল। সময় পাৰ হৈ গৈ থাকিল। বিবাহৰো কেইবা বছৰ হ'ল। এদিন ব্ৰাহ্মণৰ পত্নীয়ে এক আচৰিত সপোন দেখিলে। তেওঁ দেখিলে এক দিব্য জ্যোতিয়ে তেওঁৰ গৃহত প্ৰৱেশ কৰিছে। তেওঁ হৰবৰাই উঠিল, কিন্তু তেওঁৰ মনত এক আচৰিত শান্তিয়ে বাস কৰিছিল। অলপ দিনৰ পিছত তেওঁৰ স্বামীক তেওঁ ক'লে তেওঁ গৰ্ভৱতী। সেইদিনা ব্ৰাহ্মণৰ চকুত চকুৰ পানীৰে ভৰি পৰিল, কিন্তু সেই চকুৰ পানী দুখৰ নহয়, মাত্ৰ ভগৱানৰ কৃতজ্ঞতাৰ। ব্ৰাহ্মণে ক'লে, মোৰ ইচ্ছা ভগৱানে বুজি পালে। এতিয়া আমাৰ দায়িত্ব আৰু বাঢ়িল। আমি এই সন্তানক সঠিক পথ দেখাব লাগিব, শুদ্ধ সংস্কাৰ দিব লাগিব। অলপ দিনৰ পিছতেই এটি পুত্ৰ সন্তানে সেই গৃহত জন্ম ল'লে। দুয়ো স্বামী স্ত্ৰী আনন্দিত হ'ল। বছৰ বছৰ ধৰি খালী হৈ থকা চোতালখন কিৰিলিৰে ভৰি পৰিল। ব্ৰাহ্মণ আৰু তেওঁৰ পত্নীয়ে নিজৰ পুত্ৰক দেখি সকলো ভাগৰ আৰু দুখ পাহৰি পেলালে। তেওঁলোকৰ কাৰণে সেই সন্তান এটি সন্তান নাছিল, ভগৱানৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰিছিল। ব্ৰাহ্মণে নিজৰ পুত্ৰক কোচত লৈ পত্নীক ক'লে, মই মোৰ পুত্ৰক শাস্ত্ৰ ভাগৱতৰ অভিজ্ঞ ব্ৰাহ্মণ হিচাপে গঢ় দিম। তেওঁ যাতে ধৰ্মৰ বাটেৰে আগুৱাই যায়, যেনেকৈ আমাৰ পূৰ্বজে পাৰ কৰিছিল। পত্নীয়ে ক'লে, যদি তেওঁৰ অন্তৰত কৰোণা আৰু সত্য আছে, তেতিয়াহ'লে জ্ঞান নিজেই তেওঁৰ ওচৰলৈ আহিব। আমি তেওঁক প্ৰেম আৰু সঁচাৰ পাৰ্থক্য শিকাব লাগিব। ব্ৰাহ্মণজন স্বভাৱত দয়ালু আছিল। প্ৰত্যেক দিনে ৰাতিপুৱা তেওঁ এটা ৰুটিক গোমাতাক নোখোৱালৈকে ভোজন গ্ৰহণ কৰা নাছিল। তেওঁ ভাবিছিল এয়া তেওঁৰ ধৰ্ম। যদি তেওঁৰ চকুত কুকুৰ, চৰাই, মেকুৰী তেওঁ দেখি পায়, তেতিয়াহ'লে তেওঁ সেই জীৱবিলাকক যেনেকৈ নহওক খাবলৈ ব্যৱস্থা কৰি দিছিল। তেওঁ এইখিনি কাকো দেখুৱাই নহয়, নিজৰ অন্তৰৰ কৰোণাৰ কাৰণেই জীৱসমূহক মৰম কৰিছিল। এদিন গাঁৱৰ এজন গঞাই তেওঁক ক'লে, আপুনি ইমান দান কৰে, প্ৰতিটো জীৱকেই ইমান মৰম কৰে, আপোনাৰ আমনি নালাগেনে? ব্ৰাহ্মণে শান্ত ভাৱেৰে ক'লে, যদি কোনো ভোকাতুৰ জীৱক দেখি অন্তৰখন কোমল নহয়, তেতিয়াহ'লে জ্ঞান আৰু ধৰ্মৰ কি কামত আহিব? ব্ৰাহ্মণৰ পুত্ৰ ক্ৰমান্বয়ে ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে। ব্ৰাহ্মণে নিজৰ পুত্ৰক ওচৰত বহুৱাই বেদৰ জ্ঞান উল্লেখ কৰিছে, মন্ত্ৰৰ উচ্চাৰণ কৰে আৰু মনুষ্য জীৱনৰ আচৰণ শিকাইছে। ব্ৰাহ্মণে নিজৰ পুত্ৰক কিতাপৰ জ্ঞানতকৈ ব্যৱহাৰৰ জ্ঞান অধিক শিকাবলৈ চেষ্টা কৰিছে। পুত্ৰইও পিতৃৰ কথাবিলাক ধ্যান দি শুনে আৰু তেওঁৰ আচৰণবিলাক লক্ষ্য কৰে। এদিন পুত্ৰই ব্ৰাহ্মণক সুধিলে, পিতৃ, আপুনি সকলো জীৱকেই খাবলৈ কিয় দিয়ে? তেওঁলোকেতো তোমাক খাবলৈ খোজা নাই, তেওঁলোকেতো একো ক'বও নোৱাৰে। তেতিয়া ব্ৰাহ্মণে পুত্ৰৰ মূৰত হাত থৈ ক'লে, পুত্ৰ, ইহঁতে ক'ব নোৱাৰে, কিন্তু তেওঁলোকৰতো ভোক আছে। যিজনে আনৰ ভোক বুজি পায়, তেওঁৱেই সঁচা মানুহ হ'ব পাৰে। এনেকৈ সময় আগবাঢ়িল। যিজন পুত্ৰই এদিন নিজৰ পিতৃৰ কথাত সত্য আৰু জ্ঞান লাভ কৰিছিল, এতিয়া কিশোৰ অৱস্থাৰ পৰা যুৱকৰ অৱস্থাত ভৰি দিছে। তেওঁৰ মনৰ জিজ্ঞাসা ক্ৰমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰিলে। গাঁওখনৰ বাহিৰৰ পৰিৱেশে, নতুন বন্ধু বান্ধৱে তেওঁৰ মন আকৰ্ষণ কৰিবলৈ ল'লে। লাহে লাহে সি এনে সংগ লাভ কৰিলে, য'ত না ধৰ্ম আছিল, না জ্ঞান আছিল। আৰম্ভণিতে এই পৰিৱৰ্তন তিনেই সূক্ষ্ম আছিল। ই পিতৃৰ লগত বেদৰ আলোচনাত কমকে বহিবলৈ ল'লে। পূজাৰ সময়ত বুদ্ধি কৰি আঁতৰিবলৈ ল'লে। মাতৃৰ কথাবিলাক ভাল নলগা হ'ল। ব্ৰাহ্মণজনে এইবিলাক লক্ষ্য কৰি আছিল, কিন্তু তেওঁ ধৈৰ্য ধৰিলে। তেওঁ বুজি পাইছিল যে তেওঁৰ পুত্ৰ সঠিক পথৰ পৰা আঁতৰি গৈছে, কিন্তু এদিন উভতি আহিব। এদিন শান্ত মনেৰে ব্ৰাহ্মণে পুত্ৰক ক'লে, পুত্ৰ, মই লক্ষ্য কৰি আছোঁ, তোমাৰ মন না অধ্যয়নত আছে, না প্ৰাৰ্থনাত আছে, না তোমাৰ ঘৰখনত আছে। কোৱাচোন, তুমি কোনো সমস্যাত ভুগি আছা নেকি? পুত্ৰই অৱহেলা মাতত ক'লে, পিতৃ, আপুনি প্ৰত্যেকটো কথাই ধৰ্ম আৰু জ্ঞানৰ লগত কিয় তুলনা কৰে? আজিৰ পৃথিৱীখন সলনি হ'ল। সকলো সময়তেই গ্ৰন্থৰ লগত
ডুবি থকাটো জীৱন হ'ব নোৱাৰে। মই নিজৰ ইচ্ছামতে জীয়াই থাকিব বিচাৰোঁ। এই কথা শুনাৰ লগে লগে মাতৃ আচৰিত হ'ল। দুখ মনেৰে ক'লে, পুত্ৰ, নিজৰ মতে জীয়াই থকাটো বেয়া কথা নহয়, কিন্তু সঁচা আৰু মিছা বুজি পোৱাও দৰকাৰ আছে। আমি তোমাক ধৰি ৰাখিব বিচৰা নাই, কিন্তু তোমাক বিপদৰ পৰা বচাব বিচাৰিছোঁ। এই কথা শুনাৰ লগে লগে পুত্ৰৰ খং উঠিল। এতিয়া তেওঁ দেৰিলৈকে ঘৰৰ বাহিৰত থাকিবলৈ ল'লে। তেওঁৰ নতুন বন্ধুৱে গাঁৱৰ বাহিৰলৈ লৈ যায়, য'ত নিচা আৰু মদ মাংসৰ ভোজন কৰিছিল। সেইজন পুত্ৰ যিজনে পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰিছিল, এতিয়া সেই কথাবোৰ আওকাণ কৰি হাঁহি মাৰি আঁতৰি যায়। এদিন ৰাতি অতি নিচা কৰি ঘৰলৈ আহিছিল। তেওঁৰ চকুত অত্যাধিক নিচা দেখিবলৈ পোৱা গৈছিল। ব্ৰাহ্মণে এই দৃশ্য দেখাৰ লগে লগে তেওঁৰ বুকু কঁপি উঠিল। ব্ৰাহ্মণে পুত্ৰক কঠোৰভাৱে নকলে, মাত্ৰ কোমলভাৱে ক'লে, পুত্ৰ, এই ৰাস্তাই তোমাক কলৈ লৈ যাব? মই তোমাক সত্য আৰু সংযম শিকাইছিলোঁ। তোমাৰ কৰ্মই অকল তোমাকেই নহয়, গোটেই বংশৰ ধ্বংস কৰিব। পুত্ৰই হাঁহিলে আৰু ক'লে, পিতৃ, আপুনি পুৰণি দিনত জীয়াই আছে। জীৱন এবাৰ পায়। যদি নিজৰ ইচ্ছামতে জীয়াই থাকিব নোৱাৰে, তেতিয়াহ'লে এই জীৱনৰ কি লাভ? পুত্ৰৰ কথাই বুকু ফালি গ'ল। তেওঁলোকে মনে মনে থাকিল। তেওঁলোকে ভাবিছিল, সংৰাগেৰে নহয়, মৰমেৰে তেওঁক শুদ্ধ ৰাস্তালৈ আনিব পাৰিব। কিন্তু সময়ৰ লগত পুত্ৰৰ ব্যৱহাৰ আৰু কঠোৰ হৈ পৰিল। এতিয়া তেওঁ পিতৃ মাতৃৰ কথা অপমানিত ভাষাৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়াই পুত্ৰক বুজায়, তেতিয়াই তেওঁ বেয়া পায় আৰু ঘৰৰ পৰা ওলাই গুচি যায়। এদিন সি লগৰ লগত কথা পাতি আছিল। লগৰজনে ক'লে, তোমাৰ পিতৃক গাঁওখনত সন্মান কৰে। ধৰ্ম আৰু সততাৰ প্ৰতীক বুলি সকলোৱে সন্মান কৰে। কিন্তু তুমি এইখিনি কিয় কৰা? তুমি তোমাক নিজকে অপৰাধী যেন নালাগেনে? পুত্ৰজনে হাতত মদৰ গিলাচ লৈ উত্তৰ দিলে, পিতৃৰ জীৱন পিতৃৰ আৰু মোৰ জীৱন মোৰ। মই তেওঁৰ নিচিনা হৈ মোৰ জীৱনটো পাৰ কৰিব নিবিচাৰোঁ। তেওঁৰ মুখত অহংকাৰ আছিল, চকুত ঈৰ্ষা আছিল। তেওঁ পাহৰি গৈছিল স্বতন্ত্ৰতা আৰু উচ্ছৃংখলতাৰ পাৰ্থক্য কি। ইফালে সদায় মাকে ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিছিল। তেওঁ মৌন থাকিও চকুৰ পানীৰে অনেক কথা কৈ গৈছিল। এদিন সন্ধিয়া ব্ৰাহ্মণজনে অন্তিমবাৰৰ কাৰণে প্ৰয়াস কৰিলে। তেওঁ নিজৰ পুত্ৰক ওচৰত বহুৱালে আৰু ক'লে, মই তোমাক আদেশ দিয়া নাই, কেৱল অনুভৱহে প্ৰকাশ কৰিছোঁ। যি কৰ্মই আজি সুখ অনুভৱ কৰাইছে, সেই কৰ্মই কালিলৈ দুখ দিব। পুত্ৰই খঙেৰে ক'লে, আপুনি সদায় ভৱিষ্যতৰ কথা কয়। মই বৰ্তমানত জীয়াই আছোঁ। মোক উপদেশ নালাগে, মোক স্বাধীনতা লাগে। সেইদিনা ব্ৰাহ্মণে বহু দেৰিলৈকে বাহিৰত বহি থাকিল। তেওঁ নিজেই নিজৰ কৰ্মৰ ওপৰত অবিশ্বাস হ'বলৈ আৰম্ভ কৰিলে। পালন পোষণ কৰাতেই কিবা ভুল হৈ গ'ল নেকি? নে মৰম বেছি কৰিলোঁ, শাসন কম কৰিলোঁ নেকি? তেওঁৰ মনৰ ভিতৰত এক অজান ভয়ে আমনি কৰিবলৈ ধৰিলে। এনে অনুভৱ হৈছিল, আহি থকা সময়ত যে এক কঠোৰ ভয় তেওঁৰ মনত খুন্দিয়াই আছিল। পুত্ৰজন এতিয়া সম্পূৰ্ণ ভুল পথত আগবাঢ়ি গ'ল। অখাদ্যই এতিয়া তেওঁৰ জীৱন হ'ল। ঘৰখনৰ মৰ্যাদা, পিতৃৰ সন্মান, মাতৃৰ মৰম, সকলোখিনি তাৰ কাৰণে অৰ্থহীন হৈ পৰিল। সি নিজেই কৰাখিনি সদায় ভাল আছিল, কিন্তু অন্তৰৰ ভিতৰত এটা খালী অনুভৱ কৰিছিল, যিটো প্ৰকাশ কৰা নাছিল। যেনেকৈ সময় পাৰ হ'বলৈ ল'লে, তেনেকৈ ব্ৰাহ্মণৰ পুত্ৰৰ চখ সলনি হ'বলৈ ল'লে। মদ, মাংস এইখিনি যে তেওঁৰ প্ৰয়োজন নহয়, নহ'লেই নোহোৱা হৈ পৰিল। কিন্তু তেওঁৰ কোনো উপাৰ্জন নাছিল। এতিয়ালৈকে যিখিনি কৰিছে, মাত্ৰ পিতৃৰ উপাৰ্জনেৰেহে কৰিছিল। দিনে দিনে পুত্ৰৰ সুখৰ কাৰণে ব্ৰাহ্মণৰ ঘৰ খালী হ'বলৈ আৰম্ভ কৰিলে। যিটো ঘৰ এদিন সন্তোষৰ আছিল, সেই ঘৰ এতিয়া অভাৱৰ ঘৰ হৈ পৰিল। এদিন সি পিতৃৰ ওচৰলৈ আহিলে। তেওঁৰ কণ্ঠত অনুৰোধ নাছিল, অধিকাৰ আছিল।
তেওঁ টান মাতেৰে ক'লে, মোক টকা লাগে, মোৰ বন্ধু ৰখি আছে, মই খালী হাতেৰে যাব নোৱাৰো। ব্ৰাহ্মণে তাৰ চকুলে চালে। ব্ৰাহ্মণে বুজি পাইছিল তেওঁৰ পুত্ৰই যি টকা বিচাৰিছে সেই টকা ভাল কামৰ কাৰণে বিচৰা নাই। গধুৰ মনেৰে উত্তৰ দিলে, পুত্ৰ, এতিয়া মই তোমাক দিবলৈ মোৰ হাতত একোৱেই নাই। যিখিনি আছিল সকলোখিনি তুমি লৈ গলা, আৰু মই এনে কামৰ কাৰণে আৰু টকা দিব নোৱাৰো। এই কথা শুনাৰ লগে লগে পুত্ৰৰ খং উঠিল। তেতিয়াহ'লে আপুনি মোক এনেই জন্ম কৰিলে, আপুনি কেতিয়াও মোৰ মনটো নুবুজিলে। যদি ধন দিব নোৱাৰে তেনেহ'লে মোক উপদেশ দিয়াৰ অধিকাৰ আপোনালোকৰ নাই। মাজত মাকো আহি পালেহি। তেওঁৰ মাতত দুখ আছিল। পুত্ৰ, এনেকৈ খঙত নকবি, ই তোমাৰ কাৰণে কি কৰা নাই। আজিও আমি তোমাক শুদ্ধ পথলৈ আনিবলৈ চেষ্টা কৰি আছো। এই কথা শুনাৰ লগে লগে পুত্ৰই খঙত ঘৰৰ সকলো মান মৰ্যাদা শেষ কৰি পেলালে। পিতৃ মাতৃৰ লগত কাজিয়া কৰিলে, কটু বাক্য, অপমান, আৰু শেষত তেওঁলোকক ঘৰৰ পৰা উলিয়াই দিলে। যিখন চোতালত তেওঁক খোজকাঢ়িবলৈ শিকাইছিল সেইখন চোতালৰ পৰাই আজি পিতৃ মাতৃয়ে অপমানিত হৈ ওলাই আহিব লগা হ'ল। ব্ৰাহ্মণৰ চকুত চকু পানী বৈ আছিল, কিন্তু তেওঁ শান্ত হৈ আছিল। সম্ভৱতঃ এইখিনিয়ে আমাৰ কৰ্মৰ পৰীক্ষা। ঈশ্বৰে যলৈকে লৈ যাব সেয়াই আমাৰ আশ্ৰয় হ'ব। ৰাতিৰ সময়। দুয়ো জংঘলৰ মাজেৰে আগবাঢ়িল। কলৈ যাব, কি কৰিব? গৈ গৈ তেওঁলোকে এখন আশ্ৰম পালেগৈ, য'ত এজন বৃদ্ধ গুৰু আছিল। গুৰুজনে তেওঁলোকৰ অন্তৰৰ দুখ আৰু কষ্ট অনুভৱ কৰিব পাৰিলে। এই আশ্ৰম সকলোৰে কাৰণে খোলা আছে। আপোনালোকে ইয়াত যেতিয়ালৈকে থাকে থাকিব পাৰে। ইফালে ব্ৰাহ্মণৰ পুত্ৰই সম্পূৰ্ণ ধ্বংসৰ পথত আগবাঢ়ি গুচি গ'ল। পিতৃ মাতৃক খেদি দিয়াৰ পিছত তাৰ ওচৰত না পইচা আছিল, না কোনো সহায় আছিল। কিন্তু তাৰ চখ কমা নাছিল। যেতিয়া মদ আৰু মাংসৰ কাৰণে টকা শেষ হৈ গ'ল, তেতিয়া তেওঁ এক আচৰিত পথ বাছি ল'লে। সি জংঘলত নিৰ্দোষী, মাতিব নোৱাৰা জীৱ বধ কৰিবলৈ আৰম্ভ কৰিলে। সিহঁতৰ মাংস বিকি সি ধন উপাৰ্জন কৰিছিল, আৰু সেই ধনেৰেই পুনৰ নিচাত ডুবি পৰিছিল। এদিন ৰাতি সি গৌৰৱেৰে তাৰ বন্ধুৰ আগত ক'লে, আজিৰ পৰা মই টকাৰ কাৰণে কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগে। জংঘলত সকলো ফ্ৰী আছে, মাত্ৰ সাহস লাগে আৰু হাতত হাথিয়াৰ লাগে। এজন বন্ধুৱে হাঁহি ক'লে, এতিয়া তুমি তোমাৰ পিতাতকৈ বেলেগ হৈ পৰিলা। তেওঁ যদি গম পায় তোমাক কি ক'ব? সিহঁতে নিজৰ আশ্ৰম আৰু ভজনত সুখী হ'ব পাৰে, আৰু মই মোৰ জীৱনক লৈ সুখী হওঁ। যাৰ যিটোৱে পচন্দ। সময় এনেকৈ পাৰ হ'বলৈ ল'লে ক্ৰমান্বয়ে এটাৰ পিছত এটা পাপ কৰি গৈ থাকিল। এদিন তেওঁৰ দেহত এক অচিনাকি বেমাৰে বাহ ল'লে। প্ৰথমতে তেওঁ গুৰুত্ব দিয়া নাছিল। অলপ দিনতেই গোটেই শৰীৰটোতে বিয়পি পৰিবলৈ ল'লে। জ্বলন পোৰণ তেওঁৰ দেহাটোত হ'বলৈ ল'লে। না সি ভালকৈ শুব পাৰে, না সি ভালকৈ বহিব পাৰে। ৰাতিবিলাক পাৰ কৰিবলৈ কঠিন হৈ পৰিল। তেওঁ নিজৰ বন্ধুবিলাকক মাতি ক'লে, মোৰ দেহাটো সদায় জ্বলিবলৈ আৰম্ভ কৰিছে। হয়তো ডাঙৰ বেমাৰো হ'ব পাৰে। অলপ দিন মোৰ লগত থাকাচোন, মোক অকলে এৰি নিদিবা। বন্ধুহঁতে ভৰিৰ পৰা মূৰলৈকে তেওঁক লক্ষ্য কৰিলে। তেওঁৰ দেহত যি চিন দেখিলে সেই চিন দেখি তেওঁলোকে ভয় খালে। বন্ধুসকলে ক'লে, এইটো আমাৰ কাৰণে বিপদো হ'ব পাৰে। তুমি কোনোবা বৈদ্যক দেখুওৱা, আমি ইয়াত থাকিব নোৱাৰো। এইখিনি কৈয়ে সিহঁতি এজন এজনকৈ গুচি গ'ল। যাৰ কাৰণে সি পিতৃ মাতৃক ত্যাগ কৰিছিল, সি অকলেই বহি পৰিল। মনতে ভাবিবলৈ ল'লে, আজি মোৰ বন্ধুবিলাক কেনি গ'ল, যাক মই সকলো বুলি ভাবিছিলো, আৰু যি পিতৃ মাতৃক মই খেদি দিলো, তেওঁলোকে মোক কিমান ভাল পাইছিল। তাৰ চকুৰ পৰা চকুৰ পানী ববলৈ ল'লে। প্ৰথমবাৰলৈ তেওঁ অনুভৱ কৰিব পাৰিলে, মই কাৰ কাৰণে এইবোৰ কৰিছো? মদ আৰু মাংসৰ কাৰণে, অকমান সুখৰ কাৰণে মই সকলো ধ্বংস কৰি পেলালো। এতিয়া তাৰ মাকৰ প্ৰাৰ্থনালৈ মনত পৰিছে। পিতৃৰ শান্ত মাত তাৰ কাণত গুঞ্জৰিত হৈছে। বেমাৰৰ জ্বলাতকে তাৰ মনৰ জ্বলা বেছি হ'বলৈ ল'লে। সি জানিছিল নিজৰ খিনিক আঁতৰাই এতিয়া সি অকলে ওলাই পৰিল। তাৰ কাৰণে ৰখি পৰিছে। বন্ধুসকল গুচি যোৱাৰ পিছত ব্ৰাহ্মণৰ পুত্ৰ সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিছিল। দেহাটো বেমাৰে ভৰি পৰিছিল আৰু মনটো ভাগি পৰিছিল।
সেই সময়ছোৱাতেই সঁচা অন্তৰেৰে পিতৃ মাতৃক অনুভৱ কৰিছিল। সি ভাবিলে, এই পৃথিৱীখনত যদি মোক কোনোবাই ক্ষমা কৰিব তো মোৰ মা দেউতাই কৰিব। এই মুহূৰ্ততে তেওঁ নিশ্চিত কৰিলে যে তেওঁ পিতৃ মাতৃক বিচাৰি যাব। তেওঁ জনা নাছিল পিতৃ মাতৃ ক'ত আছে, তেওঁলোক জীৱিত আছে নে নাই সেয়াও নাজানে। তথাপিও সি লেঙেৰাই লেঙেৰাই জংঘলত যাত্ৰা আৰম্ভ কৰিলে। প্ৰতিটো খোজতেই সি কষ্ট পাইছিল যদিও আগবাঢ়ি গৈ থাকিল, কিন্তু মনত এটাই ভাৱ আছিল, ক্ষমা বিচৰাৰ। গৈ গৈ সি জংঘলৰ ভিতৰত সোমাই পৰিল। জংঘল ঘন হৈ গৈ আছিল। সূৰ্যৰ পোহৰ ক্ৰমান্বয়ে সি জংঘলৰ কাৰণে নেদেখা হৈ পৰিল। সকলো ফালে আচৰিত নীৰৱতা। অনুভৱ হৈছিল যেন জংঘলেও তাক সতৰ্ক কৰি দিছে। ক্ৰমান্বয়ে পক্ষীৰ শব্দও নুশুনা হ'ল। সি মনে মনে ক'লে, মা, পিতৃ, আপোনালোক য'তেই আছে মাত্ৰ এবাৰ মোক ক্ষমা কৰি দিয়ক। অলপ দূৰ যোৱাৰ পিছত জংঘলৰ জোপোহাৰ শব্দ শুনিবলৈ পালে। তাৰ বুকুখন জোৰে জোৰে কঁপিবলৈ ধৰিলে। অলপ সময়ৰ পিছতেই তাৰ সন্মুখত এটা বাঘ আহি ওলালহি। তাৰ চকুকেইটা ডাঙৰ আছিল, শৰীৰটো পাতল আছিল। সি যেন কেইবাদিনো ভুকতি আছে। বাঘটো তাৰ ওচৰলৈ চাপি আহিল। ব্ৰাহ্মণৰ পুত্ৰ ভয়ত কঁপিবলৈ ল'লে, যেন তাৰ ভৰিকেইটা থৰ হৈ পৰিল। ভয়ে ভয়ে ক'লে, মোক নামাৰিবা, মই বহুত দুখত আছো। মই মোৰ পিতৃ মাতৃক বিচাৰি আহিছো। মোৰ গাত বিষাক্ত বীজাণু আছে। বাঘটোৰ চকুত কোনো দয়া নাছিল, কঠোৰতা স্পষ্টভাৱে দেখা গৈছিল। বাঘটোৱে গহীন মাতেৰে ক'লে, আজি তই তোৰ প্ৰাণৰ ভিক বিচাৰিছ। যেতিয়া তই নিৰ্দোষী পশুবিলাকক মাৰিছিলি, সিহঁতেও চাগে তোক জীৱনৰ ভিক্ষা বিচাৰিছিল। তেতিয়া তই সিহঁতৰ দুখ বুজি নাপালি। ব্ৰাহ্মণৰ পুত্ৰৰ চকুত চকু পানী বৈ আহিল। সি ক'লে, মোৰ বহুত পাপ হ'ল। মই অজ্ঞানী আছিলো। মই জনা নাছিলো মই কৰা কৰ্মৰ ফলত ইমান ভয়ংকৰ পৰিণাম দিব লাগিব। বাঘটোৱে এখোজ আগলৈ আহি ক'লে, অজ্ঞানতাৰ বাহানা নেদেখুৱাবি। তই ব্ৰাহ্মণৰ পুত্ৰ। সঁচা আৰু মিছা তই বুজি পাইছিলি। তথাপিও তই পাপৰ ৰাস্তা বিচাৰি ললি। ল'ৰাটোৱে পিছলৈ যাবলৈ বিচাৰিছিল, কিন্তু শৰীৰটোৱে লগ নিদিলে। সি ভয় ভয় মাতেৰে ক'লে, মই পিতৃ মাতৃক অপমানিত কৰিলো। আজি মই অকলশৰীয়া। একবাৰৰ কাৰণে মোক এৰি দিয়া। বাঘৰ চকুত এক আচৰিত জিলিকনি দেখিবলৈ পোৱা গ'ল। তোৰ কথাৰে মোৰ আগৰ কথা মনত পেলাই দিলে। ময়ো এটা সময়ত মানুহ আছিলো। মোৰো জীৱনৰ শুদ্ধ পথ বিচাৰ আছিল। তথাপিও মই হিংসা আৰু স্বাৰ্থপৰ হৈ পৰিছিলো। ল'ৰাটোৱে আচৰিত হৈ তাৰ ফালে চালে। তুমি মানুহ আছিলা? এইটো কেনেকৈ সম্ভৱ? এয়া কৰ্মৰ ফল নেকি? বাঘটোৱে এটা উশাহ ল'লে আৰু ক'লে, হয়, আগৰ জনমত ময়ো জীৱ জন্তুক বধ কৰিছিলো। সিহঁতৰ মাংস খাইছিলো আৰু সেয়া মোৰ অধিকাৰ বুলি ভাবিছিলো। আৰু মৃত্যুৰ পিছত মই বাঘৰ জন্ম পালো। তেতিয়াৰ পৰা আজিলৈকে এই জংঘলত ঘূৰি ফুৰিছো। ল'ৰাটোৱে ভয়ত কঁপিবলৈ ধৰিলে আৰু ক'লে, তেতিয়াহ'লে মোৰ কাৰণেও এই ভাগ্যই নেকি? মোৰ পাপেও মোকো বাঘৰ জন্মলৈ লৈ যাব নেকি? বাঘটোৱে গম্ভীৰ মাতেৰে ক'লে, কৰ্মৰ ফল কেতিয়াও নষ্ট নহয়। সময়ৰ লগে লগে এই ফল পাবলৈ সক্ষম হয়। তোৰ কৰ্মৰ ফল আজিৰ মোৰ মুখৰ আগত প্ৰস্তুত আছ। ল'ৰাটোৱে ক'লে, মোক ক্ষমা কৰি দিয়া। মই জীৱনটোক সহজভাৱেই লৈছিলো। মই জনা নাছিলো প্ৰতিটো কৰ্মৰে যে লেখা জোখা ৰাখে। বাঘটোৱে কিছু সময় মৌন হৈ ক'লে, জীৱনৰ অনুশোচনাই তেতিয়া কাম কৰে যেতিয়া যিকোনো পাপ কৰাৰ আগতেই এই কথা ভাবিব লাগে। আজিৰ অনুশোচনাই এই কষ্টৰ পৰা উদ্ধাৰ নকৰে। আজি মই তোক খাই মোৰ পেটৰ ভোক পূৰণ কৰিম আৰু তোৰ কাৰণে এয়াও তোৰ কৰ্মৰেই ফল। ল'ৰাটোৱে জোৰত কান্দিবলৈ ল'লে। মা, পিতা, মই বহুত ডাঙৰ ভুল কৰিলো। হে ভগৱান, সময় যদি আকৌ পুনৰ ঘূৰি আহিলহেঁতেন। কিন্তু সময় ঘূৰি নাহে। লগে লগে বাঘটোৱে ল'ৰাটোৰ ওপৰত জঁপিয়াই পৰিল। এটা চিঞৰত জংঘলৰ শান্তি ভাগি পৰিল। অলপ সময়তেই সেই ব্ৰাহ্মণৰ পুত্ৰ জীৱন শেষ হৈ গ'ল। সেই মুহূৰ্ততে দুটা ভয়ংকৰ ছাঁ সেই স্থানত উপস্থিত হ'ল। সিহঁতৰ চকু জুইৰ দৰে জিলিকি আছিল। হাতত এক আকৃতিৰ ৰছী আছিল। সেই ছাঁটো যমদূতৰ আছিল। এজন যমদূতে ক'লে, তোৰ মানৱ জীৱন পূৰ্ণ হ'ল। এতিয়া তই তোৰ পাপৰ ফল ভুগিব লাগিব। বল
যমনগৰত ধৰ্মৰাজে তোলৈ অপেক্ষা কৰি আছে। সেই ল'ৰাটোৰ আত্মাৰ কঁপনি উঠিল। মই আৰু কোনো সুযোগ নাপাম নেকি? মই মোৰ ভুলৰ পৰিতাপ ভুগিছোঁ। কি এতিয়াও আৰু কোনো ৰাস্তা নাই নেকি? দ্বিতীয়জন যমদূতে ক'লে, অনুশোচনাৰ সময় জীৱনকালত থাকে। এতিয়া মাত্ৰ কৰ্মৰ লেখযোখ শেষ আছে। এই ল'ৰাটোক লগত লৈ যমদূতে যমপুৰীলৈ আগবাঢ়িল। গৈ থাকোঁতে বাটত ল'ৰাটোৱে বহু আত্মা দেখিবলৈ পাইছিল। কোনোজনে কান্দি আছিল, কোনোজনে দুখত ভাগি পৰিছিল। প্ৰতিটো চেহেৰাতেই বেলেগ বেলেগ দুখ দেখিবলৈ পোৱা গৈছিল। কাৰণ এটাই আছিল, নিজৰ কৰ্মৰ ফল। কিছু সময়ৰ পিছতেই সেই ল'ৰাটো যমনগৰত উপস্থিত হ'ল। সেই স্থানৰ পৰিৱেশ গম্ভীৰ আছিল। বিশাল ৰাজসভাত ধৰ্মৰাজ যমৰাজ বহি আছিল। তেওঁৰ মুখত কেৱল ন্যায় দেখিবলৈ পোৱা গৈছিল। তেওঁৰ ওচৰতেই দেখিবলৈ পোৱা গ'ল চিত্ৰগুপ্তক। যমদূতে প্ৰণাম জনালে আৰু মহাৰাজক ক'লে, মহাৰাজ, এইটো সেইটো আত্মা, যি আত্মাই জীৱনকালত বহু অধৰ্ম কৰিছিল। আপোনাৰ ওচৰত উপস্থিত কৰাইছোঁ। যমৰাজে গম্ভীৰ দৃষ্টিৰে যমদূতে ক'লে। চিত্ৰগুপ্তই লেখযোখ আৰম্ভ কৰিলে আৰু কঠোৰ শব্দৰে ক'লে, এই আত্মা এক ধৰ্মৱান ব্ৰাহ্মণৰ পুত্ৰ। এই আত্মাৰ সত্য আৰু শুদ্ধৰ সম্পূৰ্ণ জ্ঞান আছিল। তথাপিও এই আত্মাই জানি বুজি অধৰ্মৰ ৰাস্তাত আগবাঢ়ি গৈছিল আৰু ক'লে, পিতৃ মাতৃক অপমানিত কৰিছে, তেওঁলোকৰ উপাৰ্জন মদুৰাত নষ্ট কৰিছে, নিৰ্দোষী জীৱ জন্তুক হত্যা কৰি সিহঁতৰ মাংসৰ বেপাৰ কৰিছে। অনুশোচনা দেৰিকৈ কৰিছে, যেতিয়া কৰ্মৰ ফল পাবলৈ হৈছিল। ল'ৰাটোৰ আত্মাটো তলমূৰ কৰি থিয় হৈ আছিল। মহাৰাজ, মই বহু ডাঙৰ ভুল কৰিলোঁ। মই স্বীকাৰ কৰিছোঁ, মোৰ কৰ্ম ভুল আছিল। মোক যি শাস্তি নিদিয়ক কিয়, মই সেই শাস্তি ল'বলৈ প্ৰস্তুত আছোঁ। যমৰাজে ক'লে, ন্যায় মানি লোৱা ধৰ্মৰ প্ৰথমটো ভেটি, কিন্তু ইয়াৰ দ্বাৰা তোমাৰ পাপ খণ্ডিত নহয়। প্ৰত্যেকটো কৰ্মৰে ফল ভুগিবই লাগিব। ইয়াৰ পিছতেই যমৰাজে ক'লে, তই তোৰ জীৱনত মাতিব নোৱাৰা জীৱ জন্তুক কষ্ট দিছিলি। এতিয়া তই সেই জীৱৰ যোনিলৈ গৈ নিজেই সেই কষ্ট কৰিব লাগিব। যমৰাজে ঘোষণা কৰিলে, ক'লে, তোক সৰ্বপ্ৰথমে সাপৰ যোনিত পঠিওৱা হৈছে। ইয়াৰ পিছতেই তই ভেকুলী, মেকুৰী, বেং এইবিলাকৰ জন্মও ল'ব লাগিব। এই জীৱনবিলাকত য'ত ভয়, সংশয়, বিপদ প্ৰত্যেক মুহূৰ্ততে অন্তৰ্ভুক্ত হৈ থাকে। লগে লগে আত্মাই কঁপিবলৈ আৰম্ভ কৰিলে। তেতিয়াহ'লে এই দ্বন্দ্ব কেতিয়াবা শেষ হ'ব জানো? মোৰ আকৌ মানৱ জন্ম হ'বনে নহয়? যমৰাজে উত্তৰ দিলে, যেতিয়া তোৰ পাপৰ নাশ হ'ব, তেতিয়াহে পুনৰ জন্মৰ মাৰ খোল খাব। এই যাত্ৰা দীঘলীয়া। ইয়াৰ পিছতেই যমৰাজে সেই আত্মাক সাপৰ যোনিলৈ পঠাই দিলে। অলপ সময়ৰ পিছতেই সেই আত্মাই পৃথিৱী লোকত সাপৰ ৰূপত নিজকে দেখিবলৈ পালে। না ক'ব পাৰিছিল, না অনুভৱ কৰিব পাৰিছিল। প্ৰত্যেক মুহূৰ্ততে ভয় আৰু ভোগ। সকলো জীৱই তাক মাৰিবলৈ সাজু আছিল। সাপৰ জনমত প্ৰথমবাৰলৈ এই আত্মাই বুজি পালে, ভয় কাক বোলে। পাথৰৰ তলত লুকাই থাকিব লাগে, গাঁতৰ ভিতৰত সোমাই থাকিব লাগে, খাদ্যৰ কাৰণে সংঘৰ্ষ কৰিব লাগে আৰু প্ৰত্যেকটো ক্ষণতেই মৃত্যুৰ ভয়। আগৰ জনমৰ খঙৰ মুহূৰ্তবোৰ এই জনমত স্পষ্টকৈ অনুভৱ কৰিব পাৰিলে। সময় যোৱাৰ লগে লগে সেই যোনিৰ যেতিয়া সময় শেষ হ'ল, আন এটা যোনিলৈ পঠিয়াই দিয়া হ'ল। ইয়াৰ পিছতেই এটা কুকুৰৰ জন্ম পালে, য'ত ভোগ আৰু অপমানিত হ'ব লগা হৈছিল। তাৰপিছত ভেকুলী, যাৰ ভয় আছিল গচকি বা হেঁচি মৰাৰ। ইয়াৰ পিছতেই পোক পতংগৰ, যাৰ কোনো গুৰুত্বই নাই। প্ৰত্যেকটো যোনিতেই সেই আত্মাই এই কথাই অনুভৱ কৰিব পাৰিলে, যি কষ্ট মই আনক দিছিলোঁ, সেই কষ্টই এতিয়া মোক শিকাইছে। তাৰ চেতনা ক্ৰমান্বয়ে বাঢ়িবলৈ ল'লে। পিতৃ মাতৃৰ মৰম, তেওঁলোকৰ কৰোণা অনুভৱ হ'ল। মাকৰ প্ৰাৰ্থনা এতিয়া স্পষ্ট অনুভৱ হ'ল। কিন্তু সেয়া শব্দৰে ক'ব নোৱাৰে, মাত্ৰ অনুভৱে আছিল। ভগৱান শ্ৰীকৃষ্ণই এইখিনি কথা কোৱাৰ পিছত কিছু সময়ৰ কাৰণে মৌন হৈ পৰিল। ইয়াৰ পিছতেই ক'লে, মনুষ্যই এনেকৈয়ে নিজৰ কৰ্মৰ ফলত পশুৰ যোনিত জন্ম ল'ব লগা হয়। ইয়াৰো কেইবাটাও কাৰণ আছে।
প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখি আপোনালোকৰ 10জন বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ ধন্যবাদ।